তালিকাক লৈ খুব অসন্তুষ্টিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ ভিতৰচৰাত। এক নতুন খবৰ আছে আমাৰ এডিটৰ ইন চিফ অতনু ভূঞাৰ হাতত। অতনু ভূঞা, আপোনাৰ কাষলৈ আহিছোঁ। ঋতুস্মিন শৰ্মা, দেখা গৈছে যে কংগ্ৰেছৰ যিখন পাৰ্টি তালিকা বা চূড়ান্ত কৰিছে তিনিজনীয়া পাৰ্টি তালিকা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাৰে বাৰে কৈছে যে আমাৰ তালিকা আমি নিজে ঠিক কৰোঁ, ব্লক লেভেলৰ পৰা যাৰ নাম পঠিয়াই তেওঁলোকৰ ঠিক কৰোঁ। কিন্তু কাৰ্যত সেয়া ক'বলগীয়া কথা, কিন্তু বাস্তৱ সত্যটো হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব হাইকমাণ্ডে। এই যি তিনিজনীয়া পেনেল পঠিয়াইছে, হয়তো ক'ৰবাত এনেকুৱা প্ৰাৰ্থীৰ নাম আহি যাব পাৰে যিজন প্ৰাৰ্থীৰ নাম এই তালিকাত নাই। এই তালিকাৰ তাৎপৰ্যপূৰ্ণ দিশটো হৈছে অভিজিত হাজৰিকা। তেওঁ পূৰ্বে বিজেপিৰ পৰা তেওঁ ৰঙাপাৰা বিধানসভা সমষ্টিৰ পৰা তেওঁ বিধায়ক হৈছিল, পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰিছিল। অভিজিত হাজৰিকাই এইবাৰ দুটা সমষ্টিৰ পৰা টিকট বিচাৰিছিল। সেই দুটা সমষ্টি হৈছিল তেজপুৰ আৰু দৰং ওদালগুৰি। তাৎপৰ্যপূৰ্ণভাৱে যি তিনিজনীয়া তালিকা আছিল, সেই তিনিজনীয়া তালিকাত অভিজিত হাজৰিকাৰ নামেই নোসোমোৱালে, অৰ্থাৎ প্ৰাক্তন বিধায়কগৰাকীৰ নাম এই পেনেলত সোমোৱা নহ'ল। তেজপুৰৰ পৰা অভিজিত হাজৰিকাৰ নামটো তিনিজনীয়া পেনেলত সোমাব বুলি আশা কৰিছিল, কিন্তু তাত দিয়া নহ'ল। তাত বৰ্ণালী ফুকন, RP শৰ্মাৰ আৰু এজনক দিয়া হ'ল। একেধৰণে তেওঁ মঙলদৈৰ পৰা দৰং ওদালগুৰিৰ পৰা বিচাৰিছিল। সেই সমষ্টিৰ পৰা মাধৱ ৰাজবংশীৰ নাম দিয়া হ'ল, প্ৰবীণ বড়োৰ নাম দিয়া হ'ল, প্ৰাণজিৎ চৌধুৰীৰ নাম দিয়া হ'ল, তেওঁৰ নাম কৰ্তন কৰি দিয়া হ'ল। এই একেধৰণে নগাঁৱৰ পৰা তেওঁলোকে দেখুৱাব বিচাৰিছে যে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নাম দিয়া হৈছে। কিন্তু ভিতৰুৱা সূত্ৰৰ মতে ৰকিবুল হুছেইনে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো এক প্ৰকাৰ নিশ্চিত। ৰাহুল গান্ধীয়ে তেওঁৰ ন্যায় যাত্ৰাৰ সময়ত ৰকিবুল হুছেইনক কৈ গৈছিল যে ৰকিবুল হুছেইনে নগাঁৱৰ নহয়, ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ পৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। একেখিনি সময়তেই যোৰহাটৰ পৰাও গৌৰৱ গগৈৰ নাম আছে যদিও কাৰ্যত যোৰহাটৰ পৰা গৌৰৱ গগৈ খেলিব বিচৰা নাই। যোৰহাটৰ গৌৰৱ গগৈ নগাঁৱৰ পৰা খেলিব বিচাৰিছে। আজি সমগ্ৰ তালিকা ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰদ্যুৎ বৰদলৈ ঘোষণা কৰিছে মই বৰপেটাত খেলিম বুলি, কোনেও কেতিয়াও কোৱা নাই। আৰু বৰপেটাত মই খেলিম বুলি কংগ্ৰেছৰ উৰ্বৰ মস্তিষ্কৰ কোনো ব্যক্তিয়ে গৌৰৱ গগৈক যাতে নগাঁৱৰ পৰা টিকট দিব পাৰে, এনেধৰণে সাংবাদিকক নিউজটো দি পেলাই প্ৰকাশ কৰিছে। আৰু তেওঁ কোনো ক্ষেত্ৰতে বৰপেটাৰ পৰা নেখেলে। অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈৰ স্থিতি স্পষ্ট, তেওঁ খেলিলে কেৱল নগাঁৱৰ পৰা খেলিব, নহ'লে নেখেলে। এতিয়া প্ৰশ্ন হৈছে যদিহে প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিত টিকট নাপায়, তেনেহ'লে কি হ'ব? এনেধৰণৰ খবৰ ওলাইছে যে বিজেপিয়ে এনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে, যদিহে প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছে টিকট নিদিয়ে তেনেহ'লে বিজেপিৰ ফালৰ পৰা তেওঁক অফাৰ দিয়া হ'ব, তেওঁক বিজেপিত যোগদান কৰাই নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। নগাঁও লোকসভা সমষ্টিৰ মুঠ যি ভোটাৰ, তাৰ 10 লাখ হিন্দু ভোটাৰ, 8 লাখ মুছলিম ভোটাৰ। প্ৰদ্যুৎ বৰদলৈ যিহেতু বৰ্তমান কংগ্ৰেছৰ সাংসদ হৈ আছে, মুছলমান একাংশ ভোটাৰৰ মাজত তেওঁৰ প্ৰভাৱ আছে। আৰু বিজেপিয়ে গৌৰৱ গগৈক প্ৰতিহত কৰাৰ স্বাৰ্থতে প্ৰদ্যুৎ বৰদলৈক নগাঁও লোকসভা সমষ্টিৰ পৰা থিয় কৰাই বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰয়োজন সাপেক্ষে গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজিব। অৱশ্যে প্ৰদ্যুৎ বৰদলৈ আনুষ্ঠানিকভাৱে এইবোৰ কথা কোৱা হোৱা নাই। প্ৰদ্যুৎ বৰদলৈ এতিয়াও আশাবাদী যে নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁক টিকট দিব আৰু গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা খেলিব বুলি প্ৰদ্যুৎ বৰদলৈ ভাবে। আৰু প্ৰদ্যুৎ বৰদলৈৰ দলীয় নেতৃত্বক সেই হেঁচাই প্ৰয়োগ কৰিছে। ঋতুস্মিত, অতনু ভূঞা, শেষ প্ৰশ্ন। প্ৰদ্যুৎ বৰদলৈ কথাখিনি শুনাৰ পিছত এইটো স্পষ্ট যে দুয়োজনৰ মাজত কিবা এটা সংঘাত চলি আছে। নাম নোলোৱাকৈ তেওঁ ৰকিবুল হুছেইনকে মিন কৰিছে, 1 নম্বৰ। 2 নম্বৰ, সঁচাকৈ যদি গৌৰৱ গগৈ এগেইনষ্টে বিজেপিয়ে প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক দিয়ে, গৌৰৱ গগৈ ইমান সহজ নহ'ব পাৰে। গৌৰৱ গগৈ যিধৰণে ভাবি আছে যে নগাঁৱৰ পৰা তেওঁ জিকিব, কিন্তু নগাঁৱত কথা হৈছে অসমৰ মুছলমানসকল দুই ধৰণৰ মুছলমান থাকে। এক মৈমনসিঙীয়া, যাক মিয়াৰ বুলি কোৱা হয়, আৰু এক চিলতীয়া। নগাঁৱৰ যিখিনি মুছলমান, সেইখিনি মৈমনসিঙৰ মুছলমান তাত বেছি। আৰু তাত সেইখিনি বাৰে বাৰে AIDFৰ ফালৰ পৰা প্ৰচাৰ চলাইছে, প্ৰথমবাৰৰ বাবে আমি মিয়া এজনক সাংসদ কৰিব পাৰিম। মুছলমান জিকিছিল, কিন্তু মিয়া এজনক বিজয়ী কৰিব পাৰিম। আমিনুল ইছলামক মিয়া বুলি তেওঁলোকে প্ৰক্ষেপ কৰিছে। গতিকে AIDFে আশা প্ৰকাশ কৰিছে যেতিয়া নগাঁৱত যিহেতু মুছলিম ভোটাৰ সংখ্যাগৰিষ্ঠতা হৈছে, বিগত ইতিহাস সময়ত দেখা গৈছে মুছলমানৰ যিটো সমষ্টিত সংখ্যাগৰিষ্ঠতা থাকে, তেওঁলোকে সাধাৰণতে মুছলমান প্ৰাৰ্থী এজনক বিজয়ী কৰি দিব বিচাৰে। আৰু কংগ্ৰেছে যদিহে মুছলমান প্ৰাৰ্থী নগাঁৱৰ পৰা দিলেহেঁতেন, সেই প্ৰাৰ্থীজন নিশ্চিতভাৱে জিকি গ'লহেঁতেন, ৰকিবুল হুছেইনক দিয়াহেঁতেন জিকি গ'লহেঁতেন। কিন্তু গৌৰৱ গগৈ যিহেতু এজন হিন্দু প্ৰাৰ্থী, মুছলমানে কিয় প্ৰশ্ন আহিছে যে মিয়া সম্প্ৰদায়ৰ লোকসকলে কি ঠিকা লৈছে নেকি তৰুণ গগৈ, গৌৰৱ গগৈ, দীপ গগৈক জিকাই নিয়াটো, আৰু বিনিময়ত মুছলমানৰ স্বাৰ্থত কি কাম কৰিছে বুলি তেওঁলোকে প্ৰশ্ন কৰিছে। সেই কাৰ্ড খেলিছে AIDFে। গতিকে গৌৰৱ গগৈৰ বিজয় অতি নিশ্চিত বুলি কোৱাটো উচিত নহ'ব। সেইবাবেই বিজেপি নেতৃত্বই বাৰে বাৰে কৈ আছে আমি 11.5টা সমষ্টিত বিজয় নিশ্চিত। 11.5 মানে
আধা সমষ্টি যিটো কথা কৈছে সেইটো নগাঁৱত 50-50 হৈ আছে বুলি ভাবিছে ৰাজনৈতিক পথ যিকোনো মুহূৰ্তত নগাঁৱত পৰিৱৰ্তন ঘটিব পাৰে বিজেপিয়ে কয় যে ধুবুৰী আৰু কৰিমগঞ্জ য'ত মুছলমানৰ প্ৰাধান্য থাকিল সেই দুটা সমষ্টি আমি পোৱাটো আমাৰ বাবে সম্ভৱপৰ নহয় কিন্তু নগাঁও পোৱাটো আমাৰ বাবে সম্ভৱপৰ সেয়েহে 11.5 আসন পাম বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ঘোষণা কৰে ঋতুস্মিন হয় অতনু ভূঞা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাৰ্থী তালিকা ইতিমধ্যে আমি আপোনালোকক দেখুৱাই আছোঁ সেই অতনু ভূঞা কেতবোৰ গুৰুত্বপূৰ্ণ কথা ক'লে আৰু কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন আমি আপোনালোকক দেখুৱাই আছোঁ ক'ত কাৰ নাম এই মুহূৰ্তত প্ৰেৰণ কৰা হৈছে আমি আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা